Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। আমি আজি ক্লাছ কৰিম দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আজি 5 নম্বৰ ক্লাছ হ'ব। নতুন বছৰৰ নতুন একাডেমিক ইয়াৰৰ 5 নম্বৰ ক্লাছ হ'ব আৰু ইয়াতে আমি অনুসৰণী ডিসকাস কৰিছো আগতে। ইয়াতে আমি অনুসৰণী ডিসকাস নকৰো। ইয়াতে আমি কি কৰিম প্ৰথম লেসনৰ ক্লাছ 10 ৰ প্ৰথম লেসনৰ আমি গুটেখিনি এক্সাম্পল আৰু কিছুমান ইম্পৰ্টেন্ট টেক্সট আলোচনা কৰিম। গতিকে বলা আমি সময় নষ্ট কৰি ভিডিওটো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে যদি তোমালোকে চেনেলখন নতুন আহিছা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা আৰু WhatsApp চেনেলৰ লিংক আহি আছে তোমালোকে কিউআৰ কোড আহি আছে তোমালোকে জয়েন হৈ লবা আৰু ডেসক্ৰিপচনতো WhatsApp চেনেল টেলিগ্ৰাম চেনেলৰ ফেসবুক ইনষ্টাগ্ৰামৰ লিংক আছে তোমালোকে জয়েন হৈ লবা WhatsApp চেনেলৰ জৰিয়তে টেলিগ্ৰাম চেনেলৰ জৰিয়তে PDF আৰু তোমালোকে ভিডিঅ'বোৰৰ লিংক আৰু ক্লাছৰ সময়সীমা পাই যাবা আৰু ইনষ্টাগ্ৰাম আৰু ফেসবুকৰ জৰিয়তে তোমালোকে যদি কোনবা ভিডিও ইউটিউবত তোমালোকে মিস হৈছে তোমালোকে ফেসবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে গম পাই যাবা যে এটো ভিডিও চাব পাৰিবা তেতিয়া যে এটো ভিডিও আছে। গতিকে বলা আমি ভিডিওটো স্টাৰ্ট কৰো ক্লাছখন স্টাৰ্ট কৰো তোমালোকে বহি কলম লৈ বহি যোৱা ক্লাছ 10 ৰ কাৰণে লৰাছলি ক্লাছ 9 ৰ লৰাছলি কোনো টেনচন নলবা আমি ৰেগুলাৰলি সিৰিয়াল মতে ক্লাছ আমি স্টাৰ্ট কৰিছো স্টাৰ্ট হৈ থাকিব ক্লাছ চলি থাকিব কিবা অসুবিধা পালে আমাক জনাবা 100% গাইড আমাৰ ফালৰ পৰা আমি দিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা ক্লাছ 10 ৰ মেথছৰ এক্সাম্পল 1 আমি এক্সাৰসাইজ অলৰেডি হৈ গল এক্সাৰসাইজ পঢ়োৱাৰ পিছত আমি এক্সাম্পল ডিসকাস কৰি আছো এক্সাম্পলৰ পিছত আমি এমসিকিউ ডিসকাস কৰিম গতিকে বিগত বছৰৰ এমসিকিউ খিনিও আমি ডিসকাস কৰিম। এতিয়া উদাহৰণ 1 চোৱা উদাহৰণ 1 ৰ কি কৈছে চোৱা লেসন 1 ৰ উদাহৰণ 1 ইয়াতে কৈছে আমাক 4 to the power n সংখ্যাবোৰ লোৱা যত n এটা স্বাভাৱিক সংখ্যা n ৰ এনে কোনো মান আছে নেকি যাতে 4 to the power n ৰ মান ৰহব ইয়াত n ৰ মান শূন্য অংকটোৰে শেষ হয় পৰীক্ষা কৰা। চোৱা আমাক কৈছে 4 to the power n সংখ্যাটো লোৱা যত n এটা স্বাভাৱিক সংখ্যা মানে তোমালোকে নিশ্চয় জানা যে কোনো সংখ্যাৰ শেষত যদি শূন্য থাকে তেতিয়াহলে সেই সংখ্যাটো 2 আৰু 5 ৰে সম্পূৰ্ণৰূপে কি যায় হৰণ যায়। যদি কোনো সংখ্যা কি কৰে সাপোজ 10 আছে 10 ৰ 2 হৰণ যায় আকৌ 5 হৰণ যায় কিন্তু সোয়া সাপোজ 25 এটা 5 কিন্তু হৰণ যায় কিন্তু 2 হৰণ না যায় তাৰ মানে যত 2 আৰু 5 সম্পূৰ্ণৰূপে হৰণ না যাব সেই সংখ্যাটো কেতিয়াও শেষত শূন্য থাকিব নোৱাৰে একক স্থানত শূন্য না থাকে 2 আৰু 5 একেলগে হৰণ যাব লাগিব সম্পূৰ্ণৰূপে। এতিয়া আমাক কৈছে 4 to the power n সংখ্যাটো 4 to the power n সংখ্যাটো